বছৰৰ মূৰত নাতিনীজনী ঘৰলৈ যাবলৈ ওলাইছোঁ। আই ঐ, মনটো যে কিমান ভাল লাগিছে। কিমান দিন যে হ'ল মোৰ নাতিনীজনী মুখখন দেখিবলৈ নোপোৱা। অ' ৰঙা, ঘৰখন তোকে চমজালো। ঘৰখন চাবি, মই দুদিনমান থাকিম নাতিনীজনীৰ ঘৰত। আই ঐ, কিমান খোজ কাঢ়িম ঐ বুঢ়া দেহাই। কেতিয়া নাতিনীজনী ঘৰ পাওঁ পাওঁ লাগিছে। কিমাননো জংঘলে জংঘলে অকলে অকলে খচকি যাম। যি হ'লেও আহিলোঁ যেতিয়া যাবতো লাগিবই। ঈশ্বৰৰ নাম লৈ লৈ এফালে গৈয়ে থাকোঁ আৰু। আজি মই কাৰ মুখ চাই যাত্ৰা কৰিছিলোঁ। সৌটো দেখোন এটা মস্ত বুন্দা শিয়াল ৰৈ আছে। এইটোৱে জানো মোক আজি নাতিনীজনী ঘৰলৈ যাবলৈ দিব। বুঢ়ী, বুঢ়ী মা, আজি তই ক'ত সাৰিবি? আজি তোক মই খাই পেলাম। খাবি অ' শিয়াল বোপাই খাবি। এই বুঢ়ীজনীক খাব খুজিছ খাবি, কিন্তু তই মোক খোৱাৰ আগতে মোক এটা মনৰ আশা পূৰ কৰি ল'বলৈ দে। কি মনৰ আশা বুঢ়ী মা, কওকচোন শুনি চাওঁ। অ' বোপাই, তই মোক খাই পেলালে মই আৰু এই দুনিয়াত ওলাই আহিব নোৱাৰিম। আজি মই বহুত বছৰৰ মূৰত নাতি ছোৱালীজনী ঘৰলৈ যাবলৈ আহিছোঁ, আৰু মই আহোঁতেও এইটো ৰাস্তাৰেদিয়েই আহিম। গতিকে প্ৰথমে তই মোক নাতি ছোৱালীজনী চাই আহিবলৈ দে, তাৰ পাছত তই মোক খাই পেলাবি। বুঢ়ী মা, আপুনি মোক বুৰ্বক বনাব আহিছে। আপুনি হয়তো পাহৰি গৈছে, শিয়ালৰ সমান টেঙৰ কোনোৱেই নাই, আৰু আপুনি মোকেই বুৰ্বক বনাব আহিছে। নাই অ' বোপাই, মই তোক বুৰ্বক বনোৱা নাই, কিন্তু দয়া কৰি তই মোৰ এইটো আশা পূৰণ কৰ। তোক মই কথা দিছোঁ, আৰু দুদিন পাছত মই এইটো ৰাস্তাৰেদিয়েই আহিম। তই এইখিনিতেই থাকিবি, মোক তই এইখিনিতেই খাব পাৰিবি। ঠিক আছে বাৰু, ইমানকে কৈছে যেতিয়া আপোনাৰ কথাটো মই বিশ্বাস কৰিছোঁ। কিন্তু চাব, মাত্ৰ দুদিনৰ পাছত যদি এইফালেৰে নাহে, তেতিয়া কি হ'ব আপুনি হয়তো অনুমানো কৰিব নোৱাৰিব। হ'ব বোপাই, মই যেই কথা দিলোঁ সেই কথা আখৰে আখৰেই পূৰণ কৰিম। এতিয়া মোক যাব দে, নহ'লে নাতি ছোৱালীজনী ঘৰ পোৱালৈ গধূলি হ'ব। বাৰু বুঢ়ী আই, যাওক তেতিয়াহ'লে। বহুত দিনৰ মূৰত মানুহ এজনী এইফালে অহা দেখিছোঁ। ভালেই হ'ল, বহুত দিন মানুহৰ মাংস খাবলৈ পোৱা নাই। আজি মানুহৰ মাংস উদৰ পূৰাই খাব পাৰিম। কতে মাৰো। এইটো দেখোন সিংহ এটা ৰৈ আছে মোৰ ফালে চাই। হে ভগৱান, এই সিংহটোৰ পৰা মই কেনেকৈ বাচি পেলাই নাতিনীজনী ঘৰলৈ যাব পাৰিম বাৰু? কিবা এটা বুদ্ধি কৰিব লাগিব। ঐ বুঢ়ী, আজি তই মোৰ সন্মুখৰ পৰা কেনেকৈ বাচি যাবি হা? আজি বহুত দিনৰ পৰা মই মানুহৰ মাংস খাবলৈ পোৱা নাই। আজি তোক মই উদৰ পূৰাই খাব পাৰিম। হে বনৰ ৰজা সিংহ, আপোনাক মই যিমান গুণী জ্ঞানী বুলি ভাবি আছিলোঁ, আজি সন্মুখত পাইহে গম পালোঁ আপুনি মানে তাৰ সম্পূৰ্ণ বিপৰীত। মানে তই কি ক'ব খুজিছ বুঢ়ী? মই আৰু কি ক'ম, আপুনি মাংস খাই ভাল পায় নে হাড়দি খাই ভাল পায়? মোক সেইটো প্ৰশ্নৰ উত্তৰ দিয়কচোন। মই হাড়তকৈ মাংস খাইহে বেছি ভাল পাওঁ। তেতিয়াহ'লে বাৰু এটা কথা কওকচোন, মোৰ গাত হাড়ৰ বাহিৰে মাংস দেখিছে জানো? আপুনি এতিয়াই মোক খালে হাড়কেইডালৰ বাহিৰে আৰু একো নাপায়। আপোনাৰ যদি সঁচাকৈ মোৰ মঙহ খাবলৈ মন আছে, মই এটা কথা কওঁ শুনক। মই আজি বহুত দিনৰ মূৰত নাতিনীজনী ঘৰলৈ যাবলৈ আহিছোঁ।
নাতিনীজনীৰ ঘৰত কেইদিনমান থাকিম। ভালকৈ খোৱা বোৱা কৰি আকৌ এইফালেদিয়েই ঘৰলৈ উভতি যাম। যেতিয়া নাতিনীজনীৰ ঘৰত ভালকৈ পেট পূৰাই খাব পাৰিম, মোৰ স্বাস্থ্য পাতি বহুত উন্নত হ'ব। এতিয়া মই ঘৰলৈ উভতি আহোঁতে আপুনি মোক খাব পাৰিব, বনৰ ৰজা। অৱশ্যে তই কোৱা কথাটো মিছা নহয়। আজিলৈ বাৰু তোক মই এৰি দিছোঁ, কিন্তু চাবি, মোৰ লগত যাতে কোনো চতুৰামি নকৰ। মই এইখিনিতে তই উভতি অহালৈ ৰৈ থাকিম। ঠিক আছে বনৰ ৰজা, মই কথা দি খেলি মেলি নকৰোঁ। এতিয়া মই গৈ থাকোঁ দিয়ক। যা বাৰু, কিন্তু আকৌ এবাৰ মনত পেলাই দিছোঁ, মোৰ লগত যাতে কোনো চতুৰামি নকৰ। দয়াময়, আজি মোৰ লগত কি খেলা খেলিছা? মই নাতিজনী ঘৰ নেপাম নে কি বাৰু? এবাৰ পালোঁ শিয়াল, সিংহ, আকৌ এতিয়া এইটো ভালুক। ইয়াকো বুৰুবক বনাই মই পাৰ হৈ যাব পাৰিলেই হ'ল আৰু। ঐ বুঢ়ী, তোৰ দেখোন বৰ সাহ দেখিছোঁ। তই মোৰ মুখৰ আগেদি ক'ত যাব আহিছ? নাই বোপাই, আজি বহুত দিন হ'ল নাতি ছোৱালীজনী ঘৰত যোৱা নাই, তাকে যাবলৈ আহিছোঁ কিন্তু তই জানো আজি মোৰ সন্মুখৰ পৰা নাতি ছোৱালীজনী ঘৰ যাব পাৰিবি? আজি তোক মই খাই পেলাম। কিন্তু ভালুক মহাশয়, আপুনি মোক এতিয়া খালে অকল হাড় গিডালহে চুবাবলৈ পাব। তাৰ সলনি মোক নাতিজনী ঘৰৰ পৰা উভতি আহিবলৈ দিয়ক। তাত ভালকৈ খাই মেলি মই শকত হৈ আহিম, আৰু তেতিয়া আপুনি মোক খালে উদৰ পূৰাই খাবলৈ পাব। কথাটো বাৰু হওঁতে হয়, কিন্তু তই যদি মোৰ লগত খেলি মেলি কৰ? নকৰোঁ মহাশয়, মই খেলি মেলি নকৰোঁ। খালি মোক নাতিজনীৰ ঘৰত দুদিনমান থাকি ভালকৈ খাই বৈ শকত আৱত হৈ ল'ব দিয়ক। ইমানকৈ কৈছ যেতিয়া যা বাৰু, খালি চাবি, তই উভতি অহালে মই এইখিনিতে ৰৈ থাকিম। তই মোক চতুৰামি নকৰিবি। নকৰোঁ বোপাই, তই মোক জীৱন দান দিছ, তাৰ বিনিময়ত তোৰ লগত বিশ্বাসঘাতকতা নকৰোঁ। এতিয়া মই গৈ থাকোঁ দে। আৰু যেনে তেনে নাতিনীজনী ঘৰ পালোহি আৰু দেই। জেতুকী ঘৰত আছনে? চাহিচোন কোন আহিছে। আৰে আইতা, তুমি? আইতা, ইমান দিনৰ মূৰত তোমাৰ মোলৈ কি মনত পৰিলনো? আৰু তুমি এনেকুৱা অৱস্থা হৈ গলা যে খিনাই শুকাই কিয় আইতা? আৰু মাজনী, আহিম বুলিও আহিব নোৱাৰোঁ বুজিছনে। আজি যেনে তেনে আহিলোগৈ আৰু। এই গা চাবোৰ বৰ ভাল নহয়, বনাই কোনাই খাবলৈ এলাহ লাগে, সেইবাবে এনেকুৱা অৱস্থা হৈছে। নাই, হ'ব দিয়া, এতিয়া মোৰ ঘৰত আহিলা যেতিয়া তোমাক মই ইমানেই প্ৰতিপাল কৰিম, তুমি আগৰ নিচিনা হৈ যাবা। আহা এতিয়া ভিতৰলৈ যাওঁ। ব'ল আই, বৰ পিয়াহ লাগিছে, তেতুটো শুকাই গৈছে। ঠাণ্ডা পানী এটুপি খাই লওঁগৈ ব'ল। আইতা, তুমি আমাৰ ঘৰত আৰু দুদিনমান থকা হ'লে ভাল লাগিলে হয়, কিন্তু ইমানকৈ জোৰ কৰিলেতো তুমি আকৌ নামানা যেতিয়া যোৱা আৰু। নাতিনীজনী ঘৰত থাকিবলৈ কাৰণো মন নাযায়, মোৰো মন যায়, কিন্তু ঘৰখন জানই নহয়, সেই কুকুৰ দুটা ভৰসাতে থৈ আহিছোঁ। যাওঁগৈ আৰু দে, ইমানকেইদিনে ভালকৈ প্ৰতিপাল কৰিলে, গাটো মোৰ এতিয়াহে ভাল লাগিছে। আইতা, তুমি অহাৰ পৰা এইকেইটা দিননো কেনি গ'ল গমেই নাপালোঁ। ৰ'বা, তুমি যে কৈছিলা, কথাটো মোৰ মনত আছে নহয়। এতিয়া মই তোমাক এটা বুদ্ধি দিম, সেই বুদ্ধিমতে তুমি ঘৰলৈ যাব পাৰিবা। কি বুদ্ধি দিবি এজনী? সেইটো বুদ্ধিমতে গ'লে নিৰাপদে ঘৰ পাবগৈ পাৰিমনে বাৰু? আইতা, পাৰিবা। আমাৰ ঘৰত বহুত ডাঙৰ জাতিলাও খোলা এটা আছে, সেইটোতে তোমাক সোমোৱাই চলাই পঠিয়াই দিম। আৰু সিংহ, ভালুক, শিয়াল, তাহাঁতে এই জাতিলাওটোনো ক'ৰ পৰা আহিছে, কি কথা, কি বুজি পাব, আৰু তুমি চলি গৈ ঘৰ পাই যাবগৈ পাৰিবা। এই ভাল কথা, আনাংগেচোন যা, ক'ত আছে লাও খোলাটো, ইয়ালৈ লৈ আহাংগে যোৱা। আইতা, এতিয়া মই ওপৰডোখৰ লগাই দিম, তাৰ পাছত ইয়াৰ পৰা ঠেলা মাৰি দিম। তুমি নিজে চলি গৈ থাকিবা দেই। এনেকৈ গ'লে বাঘ, সিংহ, শিয়াল তোমাক একোৱে নাপায়। হ'ব দে এজনী, তই যে ইমান বুদ্ধি হওক মই ভবাই নাছিলোঁ। দে লগাই দে। এই বুঢ়ীজনীয়ে মোক ঠগিলে। ইমান দিনে বুঢ়ীজনী উভতি আহিবকে ৰৈ আছোঁ, ক'তা বুঢ়ীজনীও নাহিলে।
মোক ভালকৈয়ে ঠগিলে। এই বুঢ়ীজনীয়ে মোক বৰ ঠগন দিলে। ভালকৈ মঙহৰ টুকুৰা খাবলৈ পাম বুলি মুখৰ আহাৰো আঁতৰাই পঠালো। বৰ ডাঙৰ ভুল কৰিলো মই। এইটো কেনেকুৱা জাতিলাও নিজে নিজে নাচি আহিছে। নিশ্চয় কিবা ভূত ভূতনি লাগি আছে। মোক ভূতে পোৱাৰ আগতে পলাও সেইখিনিৰ পৰা। আৰে বুঢ়ীমাত আপুনি জাতিলাওৰ ভিতৰত যে আপুনি মোৰ চকুত ধূলি মাৰিব আহিছিলে। মই জাতিলাওটো ঘূৰি ঘূৰি আহোঁতেই ভাবিছোঁ এনেকৈ জাতিলাও ক'ৰবাত ঘূৰি আহিব পাৰেনে, কিন্তু মই ভবা নাছিলোঁ তই মোৰ পৰা সাৰিবলৈ এনেকুৱা চতুৰামি কৰিবি বুলি। এতিয়া ক'ত সাৰিবি তই? তোক মই একেবাৰেই শেষ কৰি থওঁ। শিয়াল পোপা, তুমি ভুলকৈ বুজিছা তুমি খাবলৈ পাবা বুলিয়ে মই এনেকৈ জাতিলাওৰ ভিতৰত সোমাই বাগৰি বাগৰি আহি আছোঁ। বুঢ়ীমা, আপুনি কি ক'ব খুজিছে? মই খাবলৈ আপুনি জাতিলাওৰ ভিতৰত সোমাই আহিছে কিয়? পোপাই, তোৰ পাছতে মই সিংহ ভালুক এনেকৈ কেইবাটাও প্ৰাণী লগ পালোঁ। সকলোৱে মোক খাবলৈ খাপ পেটি ৰৈ আছিলে। মই ভাবিলোঁ মই প্ৰথমে কথা তোক দিছিলোঁ, সেইবাবে জাতিলাওটোত সোমাই গ'লে অন্ততঃ তোৰ ওচৰতে ওলাবহি পাৰিম, সেই বুলিহে আহিছিলোঁ। খাবি পোপাই, তই খাবলৈকে মই শকত-আৱত হৈ আহিছোঁ। বৰ ভাল কথা, বৰ ভাল কথা। বুঢ়ী আই, তোক এতিয়া মই খাম। কিন্তু পোপাই, মোৰ এটা শেষ আশা আছে। আশাটো পূৰ কৰি ল'বলৈ দিবিনে? মইতো মৰি গ'লে সেই আশাটো আশা হৈয়ে থাকিব। বুঢ়ী, তোৰ আকৌ কি আশা ওলালে? মানে পোপাই, মই গান গাই খুব ভাল পাওঁ। মৰাৰ আগতে গান এফাকি গাই লওঁ বুলি ভাবিছোঁ। গান গাব খুজিছ? গা গা, ময়ো এনেকুৱা গান চান বহুত দিন শুনিবলৈ পোৱা নাই। গা। ক'লা বগা আহো আহ, ক'লা বগা আহো আহ, ক'লা বগা আহো আহ, ক'লা বগা আহো আহ। এইজনী বুঢ়ীয়ে গান গাওঁ বুলি তাৰ কুকুৰকহে মাতিলে দেখোন। মই এতিয়া পলোৱাই ভাল হ'ব। জীয়াই থাকিলে বুঢ়ীক পিছে পৰেও খাব পাৰিম, কিন্তু এতিয়া খাম বুলি ৰৈ থাকিলে মই মৰিব লাগিব। পলাও পলাও। মৰমৰ বন্ধু বান্ধৱীসকল, দেখিলেনে মোৰ কিমান বুদ্ধি? ৰঙা, ক'লা, বগা এনেকুৱা মোৰ 3টা কুকুৰ আছে। মই গান গাওঁ বুলি কুকুৰকেইটাকহে মাতিছিলোঁ। এই ৰঙা কুকুৰটো আছিল নেকি ঘৰত? সি মোৰ মাতটো চিনি পাই ততালিকে মোক বচাবলৈ গুচি আহিলে। ভিডিঅ'টো বাৰু কেনেকুৱা পালে, মোৰ বুদ্ধি কেনেকুৱা পালে জনাবচোন। ভাল পালে ভিডিঅ'টো লাইকটো কৰিব দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী আহিছোঁ আৰু দেই, ঘৰলৈ যাওঁগৈ।